আজি আমি যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জিলা আয়ুক্ত, আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ, বিভিন্ন চাৰ্কুল অফিচাৰ আৰু আমাৰ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ সৈতে জড়িত বিষয়াসকলৰ লগত আমি বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক কেনেকৈ সহায় কৰিব পাৰি সেই বিষয়ে আমি পুংখানুপুংখ আলোচনা কৰোঁ। আলোচনাত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল আৰু কেইবাজনো বিধায়কো উপস্থিত আছিল। আজিৰ আলোচনাত এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা কালিৰ পৰা আমি যিসকলে জৰীপ কৰিব তেওঁলোকৰ আমি প্ৰশিক্ষণ শিবিৰ জিলা পৰ্যায়ত অনুষ্ঠিত কৰিম আৰু 9 তাৰিখৰ পৰা আমি ক্ষতিৰ যিটো জৰীপ সেই জৰীপ আমি আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব আৰু 30 আগষ্টত জৰীপৰ তালিকাখন অহাৰ পিছত আমি মানুহৰ ওচৰত বা পৰিয়ালসমূহৰ ওচৰত দ্বিতীয়বাৰলৈ যাম যে ক'ৰবাত কিবা ভুল থাকি গৈছে নেকি। অৰ্থাৎ আমি আশা কৰিব পাৰোঁ যে 10 ছেপ্টেম্বৰৰ ভিতৰত আমি এটা পৰিৱেশ এটা বা কিমান ক্ষয় ক্ষতি হৈছে বা আমি কি পৰিমাণে ক্ষয় ক্ষতি আমি ঘূৰাই দিব লাগিব তাৰ এটা আমি ধাৰণা পাম। এই ক্ষেত্ৰত আমাৰ যিসকল জৰীপ কৰিব যাব তেওঁলোকে প্ৰত্যেকটো ঘৰৰ ফটোগ্ৰাফ আদি কালেক্ট কৰিব আৰু এটা কম্পিউটাৰাইজ এটা পৰ্টেল বা এপ এটা ডেভেলপ কৰা হৈছে যাৰ সহায়ত এই জৰীপ কাৰ্য সমাপন কৰা হ'ব। মই ভাবোঁ যে 30 আগষ্টৰ ভিতৰত আমি এটা অনুমান কৰিব পাৰিম যে এই গোটেই স্থায়ী সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কিমান টকা ব্যয় কৰিব লাগিব। এবাৰ গোটেই পুঁজিৰ পৰিমাণটো জনাৰ পিছত আমি ডেফিনেটলি ৰাইজক যেনেধৰণে সহায় কৰিব লাগে আমি নিশ্চিতভাৱে তেনেকৈ সহায় কৰিম। বানবিধ্বস্ত বিদ্যালয়সমূহক প্ৰাৰম্ভিক মেৰামতিৰ কাৰণে যোৱাকালি আমি 2 লাখ টকাকৈ দিছোঁ। যিসমূহ বিদ্যালয় একেবাৰে খুলিব পৰা অৱস্থাত নাই তেওঁলোকে কাষৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীখিনিক টেগ কৰি ল'ব পাৰিব। আমি ইন্সপেক্টৰ অফ স্কুল আৰু DO সকলক নিৰ্দেশ দিছোঁ। আদাৰৱাইজ 10 তাৰিখৰ পৰা শিক্ষা গ্ৰহণ আৰম্ভ কৰাৰ বাবে আমি নিৰ্দেশ দিছোঁ। কিন্তু ধৰি ল'লোঁ যে এখন বিদ্যালয়ত একেবাৰে যোৱাৰ অৱস্থা নাই, তেতিয়াহ'লে তাৰ কাষৰ বিদ্যালয়খনত বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক একেলগ কৰি শিক্ষা বিভাগে পঢ়াৰ ব্যৱস্থা কৰিম। ইউনিফৰ্ম বেগ বহুতে লছ কৰিছে আমি ইউনিফৰ্মৰ কাৰণে আমি পুঁজি ইতিমধ্যে পঠিয়াই দিছোঁ। গতিকে অলৰেডি স্কুলবিলাকৰ হাতত দুযোৰ ইউনিফৰ্মৰ চৰকাৰী নৰ্মছ মতে যি পাব লাগে তাক মুখ্যমন্ত্ৰীক সাহায্য পুঁজিৰ পৰা ইতিমধ্যে দি দিয়া হৈছে। হায়াৰ ছেকেণ্ডেৰী, ডিগ্ৰী আৰু পষ্ট গ্ৰেজুৱেট এই 3 প্ৰকাৰৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 1000 টকা, 2500 টকা আৰু 5000 টকা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আৰু তেওঁলোকৰ বেংক একাউণ্টত যোৱাকালি ট্ৰান্সফাৰ হৈছে আৰু এই 2টা কাম চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা কৰা হৈছে আৰু এই 4খন জিলাৰ 768খন বিদ্যালয় 93খন বিদ্যালয়ক 2 লাখ টকাকৈ ইতিমধ্যে যোৱাকালি দিয়া হৈছে।